হেল্ল' গাইজ, সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ ৱেলকাম জনালোঁ। চ' গাইজ, আজি আনিছোঁ এটা চিকেনৰ ৰেচিপি। চ' আপোনালোক সকলোৱে চাই থাকিব। ইয়াত পিঁয়াজ, আদা, ৰহুন, কেপচিকাম, জলকীয়া কাটি থোৱাইছে আৰু এইখিনি চিকেন মেৰিনেট কৰি থৈ দিয়া হৈছে। চ' ইয়াতে অকণমান তেল দিলোঁ। আজি ভাবিছোঁ অকণমান চিলি চিকেন বনাম বুলি, আৰু লগতে এয়া কৰ্ণফ্লাৱাৰ গুলি থৈ দিলোঁ। চ' এয়া চিকেনখিনি ফ্ৰাই কৰি ল'লোঁ। প্ৰথমে এনেকৈ গোটেইখিনি চিকেন ফ্ৰাই কৰি ল'লোঁ তেলত। তাৰপিছত কেৰাহীটোত অকণমান তেল দি তাত কাটি থোৱা পিঁয়াজ, কেপচিকাম, আদা, ৰহুন, জলকীয়া এনেকৈ দি অকণমান লৰাব লাগিব। অকণমান ফ্ৰাই হ'ব লাগিব। তাৰপিছত ফ্ৰাই কৰি থোৱা চিকেনখিনি দি আৰু অকণমান লৰাব লাগিব। তাৰপিছত টমেটো চচ আৰু অকণমান চয়া চচ দিলোঁ। তাৰপিছত এনেকৈ অলপ লৰাই থাকি গুলি থোৱা কৰ্ণফ্লাৱাৰখিনি দি দিলোঁ। চ' এনেকৈ অকণমান পানী দি ঢাকন মাৰি থৈ দিলোঁ। চ' গাইজ, চিলি চিকেন কমপ্লিট হৈ গ'ল। ত' ভিডিঅ'টো কেনে পালে জনাব, আৰু ভাল লাগিলে লাইক কমেণ্ট কৰি দিব। আজিলৈ বাই বাই।